বান্ধৱীসকল, আজি আমাৰ চৰকাৰে শপত গ্ৰহণ কৰাৰ পিছত প্ৰথম কেবিনেট বৈঠক অনুষ্ঠিত হয় আৰু এক প্ৰকাৰে আজিৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ বা আমি যি ধৰণে আলাপ আলোচনা কৰিলোঁ, চৰকাৰখনে এক প্ৰকাৰ আজিৰে পৰা দায়িত্ব গ্ৰহণ কৰিলে এনেকুৱা এটা বাৰ্তাও আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ। অৱশ্যে মন্ত্ৰীসমূহৰ দপ্তৰ এতিয়াও আমি ঘোষণা কৰা নাই, খুব সোনকালে আমি দপ্তৰো ঘোষণা কৰিম। আৰু ৰাতিপুৱা মই সংবাদ মাধ্যমত কোৱাৰ দৰে বিধানসভাৰ অধিৱেশনৰ পৰৱৰ্তী সময়ত মন্ত্ৰীসভাখনৰ পূৰ্ণাংগ সম্প্ৰসাৰণৰ ব্যৱস্থা কৰা হ'ব। অহা 21, 22, 25 আৰু 26 তাৰিখে অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনতে নৱনিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰিব আৰু অসমৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়াই তেখেতৰ অভিভাষণো সদনত আগবঢ়াব। আমাৰ জ্যেষ্ঠ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক প্ৰ'টেম অধ্যক্ষৰ দায়িত্ব পালন কৰিবৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যপাল ডাঙৰীয়াক অনুৰোধ কৰিছে আৰু মই ভাবোঁ যে আজি বা অহাকালি ৰাজ্যপাল মহোদয়ৰ পৰাও অধিসূচনা ওলাব আৰু আটাইতকৈ জ্যেষ্ঠ সদস্য হিচাপে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই এই বিধানসভাৰ অধিৱেশনৰ প্ৰ'টেম স্পীকাৰৰ দায়িত্ব পালন কৰিব। সদস্যসকলে শপত গ্ৰহণ কৰাৰ লগে লগে অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে আপোনালোক অৱগত যে আমাৰ NDAৰ ফালৰ পৰা আমি আমাৰ প্ৰাক্তন মন্ত্ৰী বৰ্তমানৰ বিধায়ক ৰঞ্জিত দাস ডাঙৰীয়াক আমি অধ্যক্ষৰ আসনখনৰ বাবে আমাৰ ফালৰ পৰা প্ৰাৰ্থী হিচাপে আগবঢ়াম। আজি বিধানসভাৰ তাৰিখৰ লগতে আমাৰ কেবিনেটত আৰু কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে, তাক মই এটা এটাকৈ আপোনালোকক ক'ব খুজিছোঁ। আজিৰ কেবিনেটে ভাৰতীয় জনতা পাৰ্টীৰ ইলেকশ্যন মেনিফেষ্টোখনত অহা 5 বছৰৰ চৰকাৰ পৰিচালনাৰ গাইডিং প্ৰিন্সিপল হিচাপে ইয়াক এডপ্ট কৰে। অৰ্থাৎ বিজেপিৰ মেনিফেষ্টোখনেই এতিয়াৰ পৰা দলীয় মেনিফেষ্টো নহয়, এইখন চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে ইয়াক আজিৰ কেবিনেটে গ্ৰহণ কৰিছে। অৰ্থাৎ আজিৰে পৰা বিজেপিৰ মেনিফেষ্টোখন বৰ্তমানৰ অসম চৰকাৰৰ পলিচি ফৰ্মুলেশ্যনৰ আধাৰ হিচাপে তাক গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজি আমাৰ কেবিনেটে অহা 26 তাৰিখে বিধানসভাৰ শেষ দিনাখন ইউনিফৰ্ম চিভিল কোড ইয়াক সদনত উপস্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আজি কেবিনেটে ইউনিফৰ্ম চিভিল কোডৰ খচৰা তাক আজি কেবিনেটে অনুমোদন কৰে আৰু আমাৰ সদস্যসকলে শপত গ্ৰহণ কৰাৰ লগে লগে প্ৰথমখন বিধানসভাৰ অধিৱেশনৰ শেষ দিনা আমি ইউনিফৰ্ম চিভিল কোড সদনত উপস্থাপন কৰিম। আজি কেবিনেটে পাছ কৰা খচৰা অনুসৰি এই ইউনিফৰ্ম চিভিল কোডৰ পৰা জনজাতীয় লোকসকলক বোথ হিলছ এণ্ড ট্ৰাইব প্লেইনছ জনজাতীয় লোকসকলক UCCৰ আওতাৰ পৰা
বাহিৰত ৰখা হ'ব আৰু এই ইউচিচিখনে কোনো ধৰণৰ ধৰ্মীয় ৰীতি নীতি কাষ্টমছ ট্ৰেডিশ্যন এইকেইটাকো ইউচিচিৰ আওতাৰ পৰা সম্পূৰ্ণ বাহিৰত ৰখা হৈছে আমাৰ মনত কিছুমানে প্ৰশ্ন কৰিব পাৰে যে এটা ইউচিচি মতে পূজা হ'ব নেকি ইউচিচি মতে নাম প্ৰসংগ হ'ব নেকি এই ধৰণৰ প্ৰশ্নবিলাক যাতে উত্থাপন নহয় সেই কাৰণে ইউচিচিৰ পৰা ধৰ্মীয় পৰম্পৰা সম্পূৰ্ণৰূপে বাহিৰত ৰখা হৈছে তাৰমানে ৱে অফ প্ৰেক্টিচিং ৰিলিজিয়ন নামাজ কেনেকৈ পঢ়িব লাগে তাত কোনো চৰকাৰৰ মতামত নাই ইউচিচিয়ে তাক ডিল নকৰে পূজা কেনেকৈ কৰিব লাগে সি ইউচিচিৰ ভিতৰত নপৰে চক্ৰং বিয়া কেনেকৈ পাতিব লাগে শিখৰ বিয়া কেনেকৈ পাতিব লাগে এই কথাবিলাক ইউচিচিত নাহে ইউচিচিত মাত্ৰ 4টা বিষয় আহিব বিয়াৰ বাবে ন্যূনতম বয়স নিৰ্ধাৰণ হ'ব পলিগেমি নাথাকিব সম্পত্তিৰ অধিকাৰৰ ওপৰত থাকিব যে ছোৱালীয়ে সম্পূৰ্ণ অধিকাৰ পাব পাৰিব লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত থাকিব এই ধৰণে ধৰ্মীয় পৰম্পৰাক কোনো ধৰণে হস্তক্ষেপ নকৰাকৈ আন বিষয়সমূহতে ইউচিচি আহিব যেনেকৈ এটাতকৈ অধিক বিয়া নকৰোৱা সম্পত্তিৰ অধিকাৰ ছোৱালীলৈকে আগবঢ়োৱা আমাৰ মেৰেজত কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন প্ৰয়োজন বা বিবাহ বিচ্ছেদৰ নিয়ম কেনেকুৱা হ'ব গতিকে ইউচিচিত এটা স্পষ্টীকৰণ হিচাপে মই আগবঢ়াইছোঁ যে জনজাতীয় লোকসকলক এই ইউচিচিৰ আওতাৰ সম্পূৰ্ণ বাহিৰত ৰখা হ'ব আৰু ধৰ্মীয় ৰীতি নীতি পৰম্পৰা সি হিন্দুৰে হওক ইছলামৰে হওক খ্ৰীষ্টিয়ানৰে হওক বা কাষ্টমাৰী নীতিয়ে হওক এইবিলাক ইউচিচিৰ ভিতৰত নাহে অৰ্থাৎ আগতে যেনেকৈ চলি আছিল সেইবিলাক তেনেকৈ চলি থাকিব ই ইউচিচিৰ ছাবজেক্ট মেটাৰ নহয় ৰিচুৱেলছ কাষ্টম ধৰ্মীয় ৰীতি নীতি ইউচিচিৰ ভিতৰত নপৰে তৃতীয়তে আজি আমাৰ কেবিনেটে 2 লাখ চৰকাৰী চাকৰি People of Assam, obviously they have voted for Assam, but they were not with us yesterday because of the space, because of the geography. But I am sure everybody has watched the ceremony and blessed us for doing much better for the people of Assam. কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পোৰেশ্যন আমাৰ বিশ্ববিদ্যালয় 6 শিডিউলৰ কাউন্সিল এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফোৰ্স গঠন কৰি দিছে যাতে আমি আমাৰ যেটো অসমৰ যুৱক যুৱতী সকলকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ আজি আমাৰ কেবিনেটে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰ তাৰিখে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে অৰ্থাৎ আমাৰ যি বৰ্ষজোৰা ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী আমি উদযাপন কৰি আছোঁ তাৰ সামৰণি অনুষ্ঠান 8 ছেপ্টেম্বৰ তাৰিখে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে
আজি কেবিনেটে 32 কোটি টকা ব্যয় সাপেক্ষে ডক্টৰ ভূপেন হাজৰিকাৰ এটা সংগ্ৰহালয় নিৰ্মাণৰ বাবে অনুমোদন আগবঢ়াইছে। অৰ্থাৎ এতিয়া আমাৰ শংকৰদেৱ কলাক্ষেত্ৰত 32 কোটি টকা ব্যয়েৰে ডক্টৰ ভূপেন হাজৰিকাৰ সংগ্ৰহালয় এটা আমি স্থাপন কৰিম, য'ত নেকি তেখেতৰ জীৱনৰ লগত জড়িত অমূল্য সম্পদৰাজিক আমি সংৰক্ষণ কৰিব পাৰোঁ। ইয়াৰে 13 কোটি টকা নৰ্থ ইষ্ট কাউন্সিলে দিব। অৰ্থাৎ টোটেল 33 কোটি টকাৰ বা 32 কোটি টকাৰ নৰ্থ ইষ্ট কাউন্সিলে 13 কোটি টকা দিব আৰু 20 কোটি টকা ৰাজ্য চৰকাৰে আগবঢ়াব। আজি সেই প্ৰকল্পটো আমাৰ প্ৰথম কেবিনেটতে অনুমোদন জনোৱা হৈছে। কলাক্ষেত্ৰত হ'ব। আজি ৰাজ্য চৰকাৰে অসমৰ মহা অধিবক্তা দেৱজিৎ শইকীয়াক আৰু 5 বছৰৰ কাৰণে অসম চৰকাৰৰ মহা অধিবক্তা হিচাপে নিয়োগ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা কেইটামান দিনত ভাৰতৰ বিদেশী মুদ্ৰা সংৰক্ষণৰ কাৰণে আৰু অপব্যয় নকৰিবৰ বাবে ৰাজ্য চৰকাৰ আৰু দেশৰ জনগণক পৰামৰ্শ দিছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শক সৰুগত কৰি আজি ৰাজ্য চৰকাৰে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে, যিকেইটা সিদ্ধান্ত মই আপোনালোকক ক'ব খুজিছোঁ। অহা 6 মাহ অসম চৰকাৰে কোনো নতুন গাড়ী মটৰ ক্ৰয় নকৰে। অৰ্থাৎ নতুন মন্ত্ৰীসকলকো অহা 6 মাহলৈকে নতুন গাড়ী দিয়া নহ'ব। আমাৰ বৰ্তমান যি পুৰণা গাড়ী আছে আমি সেই গাড়ীৰেদি আমাৰ কাম চলাব লাগিব। দ্বিতীয়তে যিকেইটা আমি অনুমতি ইতিমধ্যে দিলোঁ কিন্তু অহা কালিৰ পৰা প্ৰযোজ্য হোৱাকৈ 6 মাহ কোনো চৰকাৰী বিষয়া নিজৰ খৰচতো বিদেশ ভ্ৰমণ নকৰিব। বহুত সময়ত মানুহে কয়, এজন অফিচাৰে কয় যে মই হলিডেত যাব খুজিছোঁ থাইলেণ্ড, ছিংগাপুৰ, আৰু আমি এইটো লিবাৰেলি আমি অনুমতি দিওঁ। কিন্তু বৰ্তমান 6 মাহৰ কাৰণে এক্সেপ্ট মেডিকেল ৰিজনক বাদ দি কোনো চৰকাৰৰ মন্ত্ৰী বা বিষয়াই বা কৰ্মচাৰীয়ে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব। 6 মাহৰ কাৰণে বোথ অফিচিয়েল এণ্ড পাৰ্চনেল, কোনো ধৰণৰ অফিচিয়েলিও বিদেশ ভ্ৰমণ নকৰে আৰু ব্যক্তিগত টকা দিও বিদেশ ভ্ৰমণ নকৰে। চৰকাৰী বিদেশ ভ্ৰমণ অকল মুখ্যমন্ত্ৰীৰ আগতীয়া অনুমতিৰে সম্ভৱ হ'ব। কিন্তু চৰকাৰী বিদেশ ভ্ৰমণৰ ক্ষেত্ৰতো সেমিনাৰ বা কনফাৰেন্সত আমি যিমান দূৰ সম্ভৱ হয় গুৱাহাটীৰ পৰাই ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰিবলৈ আমাৰ বিষয়াসকলক আমি অনুৰোধ কৰিছোঁ। ৰাজ্যপালৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰতিটো পৰ্যায়ৰ চৰকাৰী বিষয়া মন্ত্ৰীসকলৰ কনভয়সমূহ সৰু কৰা হ'ব, নিৰাপত্তাৰ দিশটোক বাদ দি। তাৰ এই গোটেই কনভয়খিনি আমি সংখ্যা হ্ৰাস কৰিবৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ। মন্ত্ৰী হওক, অফিচাৰ হওক বা মুখ্যমন্ত্ৰী হওক, ৰাজ্যপাল হওক, সকলোৰে কনভয়বিলাক ডাউন চাইজ কৰা হ'ব, এটলিষ্ট ফৰ নেক্সট 6 মান্থ। যোৱা বছৰৰ তুলনাত এই বছৰ অসম চৰকাৰৰ পেট্ৰল ডিজেল খৰচ, যিটো চৰকাৰে আমি গাড়ীত খৰচ কৰোঁ, ইট উইল বি কাট বাই 20% বাই ৰিডিউচিং টোল আৰু 2-4খন গাড়ী বেছিকৈ খৰচ নকৰি আমি চৰকাৰে যিমান টকাৰ তেল কিনে যোৱা বছৰৰ তুলনাত এই বছৰ আমি 20%
ডিজেল আৰু পেট্ৰলত আমি কম খৰচ কৰিম আৰু এটা আজি আমি সিদ্ধান্ত লৈছোঁ যে অহা 6 মাহ অসম চৰকাৰে কোনো বিদেশী বস্তু ক্ৰয় নকৰিব মোবাইলে হওক কিবা আন যিকোনো আমাৰ বিভিন্ন সময়ত বিভিন্ন বস্তু আমি কিনি থাকোঁ অহা 6 মাহ আমি কোনো ধৰণৰ বিদেশী বস্তু ক্ৰয় নকৰোঁ চৰকাৰে পাব্লিকে কৰিব পাৰে চৰকাৰে আমি ক্ৰয় নকৰোঁ যাতে আমি বিদেশী মুদ্ৰা সঞ্চয় কৰিব পাৰোঁ আমি অহা 6 মাহ সেমিনাৰ ওয়াৰ্কশপ আমি একো নাপাতো যাতে মানুহ আহিবলগীয়া নহয় কিন্তু থ্ৰু ভিডিঅ' কনফাৰেন্স সেমিনাৰ ওয়াৰ্কশপ পাতি থাকিব পাৰিব physical seminar and workshop will not be held for next 6 months চৰকাৰে যদি গাড়ী ভাড়া লয় আমি ইভি ভেহিকল হায়াৰ কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু যিমান অসমত ওল্ড ভেহিকল আছে 20 বছৰ 15 বছৰ পুৰণা যিমান পাৰি আমি স্ক্ৰেপিং কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আবেদনৰ লগত সংগতি ৰাখি আজি আমি এইকেইটা অস্ত্ৰেটি মিডিয়া গ্ৰহণ কৰিছোঁ 20% ফিউৱেল কাট এইটো এটা খুব ইম্পৰ্টেণ্ট যে আমি গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ নকৰোঁ প্ৰাইভেট ফৰেন ট্ৰেভেলছ ফ্ৰম গভৰ্ণমেণ্ট এমপ্লয়িজ অলছ' বেন কনভয় চাইজ উইল বি ৰিডিউচড ইট উইল বি ডাউন চাইজ আৰু যিমান পাৰোঁ আমি ভিডিঅ' মাধ্যমেৰে চৰকাৰৰ কাম কাজ পৰিচালনা কৰাৰ বাবে আমি চেষ্টা কৰিম আজি প্ৰথম দিনৰ কেবিনেটত এই সিদ্ধান্তখিনি গ্ৰহণ কৰা হৈছে আপোনালোকে যদি কিবা প্ৰশ্ন কৰিব খোজে এজন এজনকৈ আপোনালোকে কৰিব পাৰে one by one please one by one already Uttaranchal Goa and Gujarat has passed Uniform Civil Code. Today, Assam Cabinet has also passed Uniform Civil Code. We customize that to the requirement of Assam. We have completely exempted tribal population from the purview of Uniform Civil Codes. We have also kept all rituals, traditions, customs practiced by the people of Assam outside the scope of Uniform Civil Code. So customs, rituals, traditions, those will not be part of the Uniform Civil Code. The UCC bill will be laid before the Assembly on 26th of May. So this is one of the major decisions we have adopted in our today's cabinet. This is in sync with the election commitment we have made during the last election. Basically, UCC will deal with the succession, marriage, live-in relationship, and compulsory registration of marriage, including divorce. So it will be almost in sync with Gujarat, Uttaranchal and Goa. However, we have completely exempted tribal population and customs, rituals, tradition because in Assam we have different community, we have different customs. So all these will be outside the scope of UCC. Like what are the other major decisions Because you have already in your last term came out with EV incentivizing policy. So is it the today we have not discussed EV incentivized policy because from 6th July we will have our budget session. So we are keeping this off for the budget speech. And like the galaxy of leaders, industrial leaders we received yesterday, what does it augur for Assam? I think first of all these industry leader has committed projects. Those are in different stages. So the present symbolize that they are serious and they are committed to implement all the projects.
I had private discussion with also many industrialists. They are looking forward to invest more in Assam. Sir, if you can brief about the austerity measures. Today, Assam cabinet has gone through the appeal made by the Honorable Prime Minister to save the foreign exchange. We came out with certain recommendation. Number one, we have decided not to purchase any new vehicle for next 6 months. We have decided that we will encourage scrapping of vehicles in a big way. We have decided that we will reduce fuel expenditure by 20% in compared to last financial year. Even the private foreign travels of government officers and employees has been prohibited for next 6 months except medical related travel. We have also decided to downsize the cavalcade or the convoys right from the governor of Assam, including chief ministers, ministers and other government officials. We have also decided that we will not organize any seminar or other kind of activity in physical mood. We will encourage more and more conferences, meeting, etc. in video mood. So these are the certain decisions we have taken. So we'll come out with a statement also. You will be able to see those. So when can I expect the cabinet expansion of the cabinet? And It will. I'll not be able to travel to Delhi before 26th of July. So 26th of May. So I see a cabinet expansion in the first week of June. Are you going to have a full-fledged cabinet? Because all these I have to take guidance from the Nitin Naveenji. So as of now I have not discussed. But sometime in the first expansion we kept 2 or 3 slots free for the subsequent political development. But this time what will be the mood, what will be the strategy, I think I will be able to explain to you once I met our national president. অহা 21, 22, 25, 26 চাৰিদিনীয়াকৈ অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। বিধানসভাৰ অধিৱেশনৰ পিছতহে মই নতুন দিল্লীলৈ যাব পাৰিম আৰু